হ'বনে এৰিছোঁ অখিল গগৈ বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰখনে। বিজেপি চৰকাৰ আচলতে অখিল গগৈৰ ভক্ষম্পমান তেখেতক ভয় কৰিয়ে তেওঁক আজি এবছৰেদি বিনা দোষত জেলত ৰাখিছে। গতিকে আমি দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ, আপোনালোকৰ যদি সাহস আছে অখিল গগৈক মুকলি কৰি দি তেওঁৰ লগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত উপনীত হওক, ৰাইজক সাহস দেখুৱাওক। আপোনালোকৰ বিজেপি চৰকাৰৰ যিটো বীৰত্বৰ পৰিচয় আপোনালোকে দাঙি ধৰক। আৰু অখিল গগৈক যদি আপোনালোকে বন্দী কৰি ৰাখিহে আচলতে নিৰ্বাচন উপনীত হ'ব যায়, তেতিয়াহ'লে আপোনালোকৰ এটা চৰিত্ৰ উদং খাব, আপোনালোক একোটা ভিজা মেকুৰী। গতিকে আমি দৰংবাসীয়ে এই ভিজা মেকুৰীক আমি কোনোদিন স্বীকৃতি দিব বিচৰা নাই। আমাক অখিল গগৈ আমাৰ কৃষক নেতাক আমি যিকোনো প্ৰকাৰে আমি মোকলাই আনিম। আৰু যদি আপোনালোকে কম দিনৰ ভিতৰত এই অখিল গগৈ মুক্তি নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি সকলো গাঁৱৰ পৰাই আমি তৃণমূল পৰ্যায়ৰ পৰাই আমি আন্দোলনকাৰী সৃষ্টি কৰি পেলাই আমি কিন্তু জংগী আন্দোলনৰ ৰূপ ধাৰণ কৰিবলৈ বাধ্য হ'ম। আমাক সেইখিনি ধৈৰ্যৰ বাঞ্ছিঙালৈ আপোনালোকে অপেক্ষা নকৰিব। বিবেচনা কৰক, মানুহৰ মগজু যাতে ব্যতিক্ৰম নঘটে তাৰ ওপৰত আপোনালোকে নজৰ ৰাখক। আৰু মই এইখিনিতে এটা ন্যায়পালিকাকো এটা মোৰ বিনম্ৰ অনুৰোধ জনাব বিচাৰোঁ, তেওঁলোকেও যাতে আমাৰ গণতন্ত্ৰ যাতে কোনো কাৰণত সুৰক্ষিত নহয় তাৰ প্ৰতি দৃষ্টিগোচৰ কৰি আচলতে ৰাইজক তেওঁলোকৰো মানে যিটো কৰ্তব্য আমাক আচলতে তেওঁলোকে সেই কৰ্তব্যৰ পৰা আমাক আশীৰ্বাদ দিয়ক।